ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত নিযুক্তি কেলেংকাৰী চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থী বাছনিত অনিয়ম এই অভিযোগ আনিছে AJYCP আৰু ASUৱে দৰাচলতে বজালীৰ ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত চতুৰ্থ বৰ্গৰ চাকৰি ওলাইছিল আৰু এই চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে যোগ্য প্ৰাৰ্থীক বঞ্চনাৰ অভিযোগ অযোগ্য প্ৰাৰ্থীক চাকৰি প্ৰদানৰ অভিযোগ মেধাৰ ভিত্তিত প্ৰাৰ্থী বাছনিৰ পৰিৱৰ্তে চতুৰ্থ বৰ্গৰ পদত স্থানীয় বিধায়কৰ ঘনিষ্ঠ দুজনক বাছনি কৰাৰ অভিযোগ উত্থাপন হৈছে মহাবিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে দুৰ্নীতি তদানীন্তন অধ্যক্ষ ডক্টৰ মুকুন্দ শৰ্মাৰ দুৰ্নীতি মহাবিদ্যালয় পৰিচালনা সমিতিৰ তদানীন্তন সভাপতি ধৰণীধৰ তালুকদাৰৰ তদানীন্তন অধ্যক্ষ ডক্টৰ মুকুন্দ শৰ্মা আৰু মহাবিদ্যালয় পৰিচালনা সমিতিৰ তদানীন্তন সভাপতি ধৰণীধৰ তালুকদাৰে যোগ্য প্ৰাৰ্থীক বঞ্চিত কৰি বিধায়কৰ ঘনিষ্ঠ অযোগ্য প্ৰাৰ্থীক চাকৰি প্ৰদানৰ অভিযোগ স্মাৰক পত্ৰত মূল কথাখিনি উল্লেখ কৰা হৈছে যে এই ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ নিযুক্তি প্ৰক্ৰিয়াত যি ইতিমধ্যে খেলিমেলি হোৱা বুলি গোটেই বিষয়টো সামাজিক মাধ্যমত চৰ্চা লাভ কৰিছে নিশ্চিতভাৱে এই বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে আৰু আমি দেখিবলৈ পাইছোঁ যে আচলতে এজন প্ৰাৰ্থীয়ে তেওঁ তৃতীয় বিভাগৰ কাৰণে তেওঁ মানে এপ্লাই কৰিছিলে কিন্তু তেখেতক চতুৰ্থ বিভাগত ইতিমধ্যে বাছনি কৰা হৈছে কিন্তু তেওঁ চতুৰ্থ বিভাগৰ কোনো পদবীৰ কাৰণে তেওঁ কিন্তু কোনো ধৰণৰ এপ্লাই কৰা নাছিল ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ নিযুক্তি প্ৰক্ৰিয়াত যি বিসংগতিৰ সৃষ্টি হৈছে এই বিসংগতিক ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ লগতে ভবানীপুৰ আঞ্চলিক মহাবিদ্যালয় ৰাইজৰ গাঁঠিৰ ধন ভাঙি গঢ়ি উঠা এখন মহাবিদ্যালয় গতিকে এই নিযুক্তি প্ৰক্ৰিয়াত যি বিসংগতিৰ সৃষ্টি হৈছে তাত ভবানীপুৰবাসী ৰাইজ যথেষ্ট মৰ্মাহত হৈছে গতিকে আমি ভবানীপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই নিযুক্তি প্ৰক্ৰিয়াৰ উচিত তদন্ত বিচাৰোঁ আমি দেখিছোঁ যে বিধায়ক গভৰ্ণিং বডিৰ সভাপতি অধ্যক্ষ সকলোকে তদন্তৰ আওতালৈ আনিব লাগে আৰু এয়া ডেককৈ এক বৃহৎ কেলেংকাৰী সংঘটিত হৈছে চাব আপুনি যে 32% পোৱা প্ৰাৰ্থীয়ে চাকৰি পাইছে অথচ 85% পোৱা প্ৰাৰ্থীয়ে চাকৰি পোৱা নাই তৃতীয় বৰ্গত এপ্লাই কৰা প্ৰাৰ্থীয়ে চাকৰি পাইছে চতুৰ্থ বৰ্গৰ নিযুক্তি কেলেংকাৰীৰ তদন্তৰ দাবী নিযুক্তি কেলেংকাৰী সন্দৰ্ভত উচিত তদন্ত কৰি দোষীক শীঘ্ৰে শাস্তি বিহাৰ দাবীৰে শিক্ষামন্ত্ৰী আৰু উচ্চ শিক্ষা সঞ্চালকালয়লৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে AJYCP আৰু ASUৱে বিতৰ্কৰ আৱৰ্তত সোমাই পৰা প্ৰাক্তন অধ্যক্ষগৰাকী পূৰ্বেও চাকৰিৰ পৰা নিলম্বিত হৈছিল এতিয়া নিযুক্তি কেলেংকাৰী সন্দৰ্ভত কি বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া নিতান্তই লক্ষণীয় হ'ব বজালীৰ পৰা সঞ্জীৱ দাসৰ ৰিপৰ্ট এনি ভাৰত 24 এনি ভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969